আইফেল টাৱাৰ চাবলৈ ভিৰ লাগিছে নলবাৰীত। ঐতিহ্যমণ্ডিত নলবাৰীৰ হৰি মন্দিৰৰ ৰাস মহোৎসৱত দেখিবলৈ পোৱা গৈছে আইফেল টাৱাৰ। মৃন্ময় মূৰ্তি প্ৰধান নলবাৰীৰ ৰাস মহোৎসৱত ভক্তি ৰস আৰু আধ্যাত্মিক চিন্তাৰ লগতে সংযোগ ঘটোৱা হৈছে প্ৰজ্ঞা আৰু বাণিজ্য মেলাৰ। অসম ঔদ্যোগিক উন্নয়ন নিগমৰ উদ্যোগত নলবাৰীত আয়োজন আন্তৰ্জাতিক বাণিজ্য মেলাস্থলীত নিৰ্মাণ কৰি উলিওৱা হৈছে বিশাল আইফেল টাৱাৰ। ভাৰতবৰ্ষৰ ভিন্ন ৰাজ্যৰ পৰা অহা বিভিন্ন আকৰ্ষণীয় সামগ্ৰী উপলব্ধ হৈছে এই বাণিজ্য মেলাত। আৰু এই বাণিজ্য মেলাৰ আকৰ্ষণ হৈ পৰিছে আইফেল টাৱাৰ। এই সম্পৰ্কত চাওঁহক আমাৰ জ্যেষ্ঠ সাংবাদিক নকুল তালুকদাৰৰ এক প্ৰতিবেদন। ৰাস মহোৎসৱ উপলক্ষত দেখিবলৈ পোৱা গৈছে উখল মাখল হৈ পৰিছে নলবাৰী। কিয়নো নলবাৰীৰ ৰাসৰ আছে এক বিশেষ আকৰ্ষণ। মৃন্ময় মূৰ্তি প্ৰধান নলবাৰীৰ ৰাসত আধ্যাত্মিকতাৰ লগতে মানুহে মনোৰঞ্জনতো বিলীন হোৱা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত মই নলবাৰীৰ যি বাণিজ্য মেলা, সেই বাণিজ্য মেলাত প্ৰস্তুত কৰা আইফেল টাৱাৰৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ। মনোযোগী ৰাজুৱে দেখুৱাব। এইটো হৈছে আইফেল টাৱাৰ, যিটো আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে নলবাৰীৰ ৰাস মহোৎসৱৰ। কিয়নো নলবাৰীৰ ৰাস মহোৎসৱত এইবাৰ অসম বাণিজ্য উন্নয়ন নিগমৰ অধীনত যি আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাৰ আয়োজন কৰা হৈছে, এই আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাৰ ক্ষেত্ৰতে দেখিবলৈ পোৱা গৈছে আইফেল টাৱাৰ। আৰু এই আইফেল টাৱাৰ চোৱাৰ কাৰণে দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা যিসকল ৰাসৰ দৰ্শনাৰ্থী আছে তেওঁলোকে এপাক মাৰিছে, এটা চেলফি উঠিছে। মই দেখুৱাইছোঁ ইয়াৰ সামগ্ৰিক দৃশ্য, আমি ভিতৰৰ দৃশ্যও দেখুৱাবলৈ চেষ্টা কৰিম। তাৰ পূৰ্বে মই কিছু মনোভাৱ জানিবলৈ চেষ্টা কৰিম। মই এগৰাকী ব্যক্তিৰ কাষলৈ আহিব বিচাৰিছোঁ। ইয়াতে ক'ৰ পৰা আহিছে? মোৰ ঘৰ ইয়াতে। এইবাৰ ব্যতিক্ৰম আইফেল টাৱাৰ, কি ক'বা? জবাই এটা বেলেগ বনাইছিল, এইবাৰ বনাইছে সঁচাই সুন্দৰ। আমাৰ নলবাৰী ৰাসৰ কাৰণে আমি ৰৈ থাকোঁ, প্ৰত্যেক বছৰে ভাবি থাকোঁ যে বোলে আমি কেতিয়া ৰাসটো আহে, কেতিয়া ৰাখোঁ। আমি সদায় আহোঁ, সদায় ফুৰোঁ এপাক, সদায় খুবেই ভাল লাগে আমাৰ। এইটোৱে আমাৰ এটা গৌৰৱ। আইফেল টাৱাৰত ফটো উঠিলে? আহিছোঁ, এতিয়া অকণমান চাইছোঁ, উঠিম আস্তে আস্তে। এইদৰে আচলতে আনন্দ যে আইফেল টাৱাৰ প্ৰত্যক্ষ কৰিছে আৰু আইফেল টাৱাৰত তেওঁলোকে সকলে ফটো উঠিছে। মই দেখুৱাই আছোঁ তাৰ দৃশ্যৰ লগতে মই দেখুৱাব বিচাৰিছোঁ এই যিখন বাণিজ্য মেলা অত্যন্ত এখন আকৰ্ষণীয় বাণিজ্য মেলা হিচাপে চিহ্নিত হৈছে। কিয়নো নলবাৰীৰ ৰাস মহোৎসৱত কেইবাবছৰ ধৰি এই যি আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা প্ৰস্তুত কৰা হৈছে, এই বাণিজ্য মেলাত দেখিবলৈ পোৱা গৈছে কাশ্মীৰৰ পৰা বিভিন্ন যি গৰম কাপোৰকে ধৰি বিভিন্ন সামগ্ৰী আহিছে, উত্তৰ প্ৰদেশৰ পৰা বিভিন্ন সামগ্ৰী আহিছে, বা দেশৰ বিভিন্ন ৰাষ্ট্ৰৰ বিভিন্ন ৰাজ্যৰ বিভিন্ন সামগ্ৰী তেওঁলোকে আনিছে, বা অসমৰ ভিন্ন প্ৰান্তৰ কলা আমি দেখুৱাইছোঁ। ইয়াত দেখিবলৈ পোৱা গৈছে এয়া গোলাঘাটৰ পৰা আহিছে, বোকাখাটৰ তেওঁলোকৰ যি গড় বা বিভিন্ন বস্তু কাঠৰে নিৰ্মিত। মই শিল্পীগৰাকীৰ কাষলৈ যাব বিচাৰিম। মই আপোনাক সুবিধা হ'ব।